নমস্কাৰ। আজি আমি ৱৰ্কমেন পাৰ্মিট ৰিনিউ কেনেকৈ কৰে সম্পূৰ্ণ প্ৰক্ৰিয়াটো চাম। ৱৰ্কমেন পাৰ্মিট ৰিনিউ কৰিবলৈ প্ৰথম আমি গুগল ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব লাগিব। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন হোৱাৰ পাছত চাৰ্চ কৰিব লাগিব EODB। ইয়াত প্ৰথম যিটো ওলাব লিখা থাকিব তাত ক্লিক কৰিব। ইয়াত লগ ইন এণ্ড ৰেজিষ্টাৰ্ড গৈ ডিপাৰ্টমেণ্টেল লগ ইনত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচা কোড দি লগ ইন কৰি ল'ব লাগিব। যদি আপোনালোকৰ ইউজাৰ ID প্ৰফাইল বনাই থোৱা নাই তেতিয়াহ'লে নতুনকৈ এটা ৰেজিষ্টাৰ্ড ক্লিক কৰি পিনি এটা নতুন প্ৰফাইল ID বনাই ল'ব লাগিব। ইয়াত কেপচা কোডটো ফিল কৰি লগ ইনত ক্লিক কৰক। ইয়াত আপোনালোকে এপ্লাই ফৰ ছাৰ্ভিচত যাব লাগিব। এপ্লাই ফৰ ছাৰ্ভিচত গৈ ইয়াত চাৰ্চ কৰিব লাগিব ৱৰ্কমেন পাৰ্মিট। ইয়াত আহি যাব ৰিনিউ অফ ৱৰ্কমেন পাৰ্মিট। ইয়াত ক্লিক কৰক। তাত ক্লিক কৰাৰ লগে লগে এখন এনেকুৱা ফৰ্ম আহিব। এইখন ফিল আপ কৰিব লাগিব। ওপৰত দিব লাগিব ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ, UBN নাম্বাৰ। যদি আপোনালোকৰ UBN নাম্বাৰ নাই তেনেহ'লে UBN নাম্বাৰ কেনেকৈ বনাব লাগে ইয়াৰ আগৰ ভিডিঅ'ত দি থোৱা আছে, আপোনালোকে সেইটো চাই বনাই ল'ব পাৰিব। ইয়াত আপোনালোকৰ যোনে এপ্লাই কৰিব তেওঁৰ নাম দিব লাগিব। ইয়াৰ কিনাৰত ইয়াত ডেট অফ বাৰ্থ দিব লাগিব। ইয়াত তেওঁৰ পান কাৰ্ডৰ যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো আপলোড কৰিব লাগিব। ইয়াত পান কাৰ্ডখন আপলোড কৰিব লাগিব। JPG ফৰ্মত হ'ব লাগিব PDF টো। পটাপট মই ফিল আপ কৰি লওঁ এইখিনি। চাব তাতে ভুল নহয়, ভুল হ'লে ৰিজেক্ট কৰি দিয়া চান্স বহুত থাকে। ইয়াৰ পিছত নেক্সট আপোনালোকৰ এড্ৰেছ ফিল আপ কৰিব লাগিব। এড্ৰেছত আপোনালোকৰ যদি থকা ৰেণ্টেল দিব লাগিব। অ'নাৰ হ'লে অ'নাৰ দিব লাগিব। মই অ'নাৰ কাৰণে অ'নাৰ দিছোঁ। ইয়াত এড্ৰেছ দিব লাগিব। ইয়াত কাণ্ট্ৰি, ষ্টেট, ডিষ্ট্ৰিক্ট এণ্ড জিপ কোড মানে পিনক'ডটো দিব লাগিব ইয়াত। মই ফটাফট ফিল আপ কৰি লৈছোঁ, আপোনালোকেও ফিল আপ কৰক। ছেম তলত একেই এড্ৰেছ দিব লাগিব। ওপৰত যেনেকুৱা তলত একেই এড্ৰেছ ভৰাই দিলে হৈ যাব। আপোনালোকে এড্ৰেছটো দিয়াৰ লগে লগে এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াত দিব লাগিব, মানে ফোন নাম্বাৰ লগত দিবলৈ আহে। মোৰ ইয়াত অকণমান আগত আহি গৈছে, কিন্তু আপোনালোকে তলত ফোন নাম্বাৰ আৰু ইমেইল দিবলৈ আহিব। যেতিয়া ফোন নাম্বাৰ দিব ভেৰিফিকেশ্যনৰ কাৰণে এটা OTP যাব। সেই OTPটো আপোনালোকে দিব লাগিব। সেইটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা হ'ব লাগিব। ফোন নাম্বাৰটো ৰেজিষ্টাৰ হৈ থকা হ'ব লাগিব, তেতিয়াহে OTPটো যাব। ইয়াত আপোনালোকে য়েছ কৰিব লাগিব। Are you citizenship of India? হয়, সেইটো কাৰণে য়েছ। ইয়াৰ তলত আপোনালোকে ফাদাৰ্ছ নেমটো ফিল আপ কৰিব লাগিব। মোৰ অলৰেডি ফিল আপ কৰি থোৱা আছে। অকণমান আগত যে কৈছিলোঁ ফোন নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব আৰু কিনাৰত ইমেইল ID যিটো হয় তেওঁৰ ইমেইল IDটো আপলোড কৰিব লাগিব। ইয়াৰ পিছত তললৈ আহিলে দেখিব ইয়াত আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ডেট অফ ইছ্যু, ডেট অফ এক্সপায়াৰী সেইখিনি ফিল আপ কৰিব লাগিব। আপোনালোকৰ যিখন বুকলেটখন ৱৰ্কমেন পাৰ্মিট বুকলেটখন যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো ইয়াত ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে কেতিয়া ৱৰ্কমেন পাৰ্মিটখন ইছ্যু হৈছিলে সেই ডেটটো দিব লাগিব।
ইয়াত ৱৰ্কমেন পাৰ্মিটখন কেতিয়া এক্সপায়াৰী হ'ল বা হ'ব সেই ডেটটো দিব লাগিব। তাৰ পৰা তললৈ স্ক্ৰল কৰিলে ইয়াত আপোনালোকৰ যিকেইটা পাৰ্ট আপোনালোকৰ ৰিনিউ কৰিব লাগে সেই পাৰ্টকেইটা আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিকেইটা পাৰ্ট ৰিনিউ কৰিব লাগে গোটেইকেইটা কোৱালিফাইড ক্লিক কৰি ইয়াত বুকলেটত যিটো ডেট আছে সেই ডেটটো কেতিয়া কোৱালিফাই কৰিছিলে সেই পাৰ্টটো সেই ডেটটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পৰা তললৈ স্ক্ৰল কৰি দেখিব ইয়াত আপোনালোকে পে'মেণ্ট মেথড অনলাইন পে'মেণ্ট কৰিম। ইয়াত ছিগনেচাৰটো আপলোড কৰিব লাগিব, পাছপৰ্ট চাইজ এখন ফটো আপলোড কৰিব লাগিব, আধাৰ কাৰ্ড আপলোড কৰিব লাগিব। আধাৰ কাৰ্ডৰ লাষ্ট 4টা ডিজিট ইয়াত দিব লাগিব। আধাৰ কাৰ্ডৰ লাষ্ট 4টা ডিজিট দিওঁতে চাব যাতে ভুল নহয়, নহ'লে ৰিজেকশ্যন হৈ যাব। এইখিনি ফিল আপ কৰি তললৈ স্ক্ৰল কৰি দেখিব ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব, একচেপ্ট কৰি ল'ব। তাৰপিছত ইয়াত আপলোড কৰিব লাগিব আপোনালোকৰ ডকুমেণ্ট যিখন বুকলেটখন আপোনালোকৰ আছে সেইখন বুকলেটখন আপলোড কৰিব লাগিব। তাৰপৰা তললৈ স্ক্ৰল কৰি আহি আই এগ্ৰী ক্লিক কৰি ইয়াত কেপচাৰ কোডটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব, নহ'লে ড্ৰাফ্ট কৰি পিনি আপোনালোকে এবাৰ চেক কৰিব পাৰে যে কিবা ভুল হৈছে নেকি। যদি ভুল নাই হ'লে আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। কেতিয়াবা অকণমান ছাৰ্ভাৰ প্ৰব্লেম থাকিলে অকণমান টাইম লাগে। ইয়াত তাৰপিছত আপোনালোকে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনালোকে এবাৰ চেক কৰি ল'ব আপোনালোকৰ কিবা ভুল হৈ আছে নেকি। যদি ভুল হৈছে তলত এডিট অপশ্যনত ক্লিক কৰি পিনি আকৌ আপোনালোকে সেইটো শুদ্ধ কৰি ল'ব পাৰিব। ভালকৈ চাই ল'ব এড্ৰেছ, ফটো, ডকুমেণ্টখিনি আপলোড কৰোঁতে কিবা ভুল হৈছে নেকি, ছিগনেচাৰ আপলোড কৰোঁতে ভুল হৈছে নেকি, কিবা ফিল আপ কৰোঁতে ভুল হৈছে নেকি, ভালকৈ চাই ল'ব। যদি একো ভুল হোৱা নাই তেতিয়াহ'লে আপোনালোকে নেক্সট ক্লিক কৰি দিব, ছাবমিটত ক্লিক কৰি দিব। নেক্সট আপোনালোকে ইয়াত UBN চাৰ্টিফিকেটখন দিব লাগিব। UBN চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। আপোনালোকৰ যদি UBN চাৰ্টিফিকেট নাই, UBN চাৰ্টিফিকেটখন লাগিব। UBN চাৰ্টিফিকেটখন যাৰ নাই মোৰ আগৰ ভিডিঅ'টো চাই পিনি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পিছত মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰি দিলে আপোনালোকৰ কিমান টকা পে'মেণ্ট কৰিব লাগিব সেইটো আহি যাব। ইয়াৰ 400 টকা আহিছে, আপোনালোকৰ হয়তো কমো আহিব পাৰে। যাৰ এক্সপায়াৰী হোৱাৰ আগতে এপ্লাই হয় তেওঁলোকৰ কম আহে, আৰু এক্সপায়াৰী হোৱা কেইদিনমান হৈ যোৱাৰ কাৰণে 200 টকা ফাইন আছে। ইয়াৰ পিছত আপোনালোকে ইয়াত পে'মেণ্ট কৰি দিলে আপোনালোকৰ ৰিচিপ্টটো ওলাই যাব, আৰু এসপ্তাহৰ 10 দিনৰ ভিতৰত আপোনালোকৰ যিখন ৱৰ্কমেন পাৰ্মিট ৰিনিউৱেল চাৰ্টিফিকেটখন আহি যাব। আপোনালোকে UOTPতে আহি পিনি চেক কৰি ল'ব পাৰিব। UBN নাম্বাৰ কেনেকৈ বনাব লাগে আপোনালোকে জানিব বিচাৰে যদি মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ চাব পাৰিব। UBN নাম্বাৰ বনাই ল'ব লাগিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।